মোক কমেন্ট কৰা কিটাক কৈছো তহতে যদি জানই ভিগু কুমাৰ ফুকন এজন ভাল মানুহ আছিলে ভাল মন্ত্ৰী আছিলে তেওঁ ঘৰখন বহুত ভাল পৰিবেশৰ আছিলে বা ছোৱালজনীও বহুত চুকা আছিলে তেন্তে হলে কি কাৰণে ছোৱালজনীক তেনেকৈ মৰিবলৈ এৰি দিলি তহতে ইমান কথা জানো ইমান সমাজ সচেতন ব্যক্তি তহতে প্ৰতিটো কথাই জানো কি সুন্দৰকৈ তহতে কমেন্ট কৰিছ আৰু তহতৰ কমেন্ট কিটা বাৰু মই পঢ়ি দিম কিন্তু তেনেকুৱা কমেন্ট কৰা মানুহে সেই মানুহে ঘৰ তেনেকৈ মানে কি বুলি কয় অকলশৰীয়াকে জীৱন যাপন কৰি পেলাই তেওঁলোক কিয় মৰিবলগীয়া হ'ল স্বাগতম জনাইছো সকলোকে মোৰ ভিডিঅ'টোৰ মাজলে আৰু মই এখিনিতে কওঁ কালি মই এটা ভিডিঅ' বনাইছিলো ভিগু কুমাৰ ফুকনৰ পৰিয়ালৰ ওপৰত আৰু তেওঁ পয়াত্ৰ সেই ভিগু কুমাৰ ফুকনৰ মানে জি একমাত্ৰ জি উপাখা ফুকনৰ মানে মৃত্যু হৈছে হেতু ওপৰত কৈছিলো আৰু হেতু ওপৰত কৈছিলো কিয় এখিনি আছিল কথাখিনি চাও আপোনালোকে সকলোৱে জানে নজনা কোনো মানুহে নাই আৰু জি কিটাই নাজানে একে জধা মূৰ্খ কিটাই নাজানে আৰু জি কিটাই মোক এই কমেন্ট কিটা কৰিছে হিহত যদি ইমান সচেতন ব্যক্তি আছিলে তেন্তে হলে হিহতে সেই ছোৱালজনী হক বা সেই মানুহগৰাকীক অকলশৰীয়াকে থাকিবলৈ কিয় দিলে তেওঁলোকে কিয় মাজে মাজে খবৰ নললে বা তেওঁলোকেতো ভিগু কুমাৰ ফুকনেতো বহুতক চাকৰি টাকৰিও দিছিলে আপোনালোকৰ নিজে কিছুমানে কৈছে যদি চাকৰি বাকৰি দিছিলে তেন্তে হলে উছৰ চাপি কিয় নাহিলে কিয় অকলশৰীয়া হ'ল কিয় সেই মাত্ৰ এজন ড্ৰাইভাৰকহে সেই ছোৱালজনীয়ে বিশ্বাসত ললে কি কাৰণে তাৰ মানে আপোনালোকে চাগে তেওঁলোকৰ ওপৰত কিবা বেয়া ব্যৱহাৰ কৰিছিলে যিহেতু সেই কাৰণে ছোৱালজনীয়ে আপোনালোকক মানে কি হৈছে বিশ্বাস নকৰে অকল এজন ড্ৰাইভাৰক বিশ্বাস কৰিলে আৰু নিউজটো আপোনালোকে নিশ্চয় দেখিছে সেই ড্ৰাইভাৰজনে গুটেখিনি কথা আপোনালোকক কৈ আছে গুটে নিউজৰ আগত কৈ আছে যে ছোৱালজনীয়ে কৈছে যে আঙ্কুল আপোনাৰ বাদে মই কাকো বিশ্বাস নকৰো আৰু সেই ছোৱালজনীয়ে মাজতে কস কাৰেণ্টত আহি পেলাই সুন্দৰকৈ কৈছিলে যে হেৰি 26ত মানে তেওঁ জালুকবাৰী সমষ্টিৰ পৰা খেলিব বুলি কিন্তু সেই ছোৱালজনীয়ে 5-6 দিনৰ ভিতৰতে হেতু কিয় কামটো কৰিলে তাৰ খবৰ আপোনালোকে ৰাখিছেনে যদি ৰাখিছিলে মৰিবলৈ কিয় দিলে মই সেই উপাখা ফুকনৰ ওপৰত কিবা আক্ষেপ লৈ মই ভিডিঅ'টো বনোৱা নাই মই এটা কথাই কৈছো যে মাক বাপেকৰ কৰ্মৰ ফল লৰা ছোৱালীয়ে ভুগিবলৈ পায় আৰু অকল যে ভিগু কুমাৰ ফুকনৰ ছোৱালীয়েহে এটো ভুগিছা হেতু নহয় যে মন্ত্ৰী এমএলএ লৰা ছোৱালীয়েহে যে এবিলাকৰ ফল ভোগ কৰিব হেতু নহয় আৰু আমাৰ নিচিনা মানুহ আমিও যদি কিবা পাপ কাম কৰিছো তেন্তে হলে আমিও ফল ভোগ কৰিম মই হেতু লৈ পেলাইহে কৈছিলো অকল যে মন্ত্ৰী এমএলএ লৰা ছোৱালীহে হেতু তেনেকে মই কোৱা নাছিলো মুঠতে এটোৱে আৰ্জিলা ফল ভুঞ্জিবলৈ পায় লাগে ময়ে হ বা আপোনালোকে হক তাতে আপোনালোকৰ গা কিয় ফৰফৰণি লাগিলে মই কোৱা কথাটো যদি মিছাই হয় তেন্তে হলে মোৰ সেই ভিডিঅ'টোত কিমান কমেন্ট আহিছে কিমান পজিটিভ আহিছে কিমান নেগেটিভ আহিছে হেতু তহতে চাবি এডৰা এডৰা যে একদম কবিতা লিখা নিচিনাকে যে মোক কমেন্ট কৰিব পাৰ কিয় কমেন্টখিনি পঢ়িব নোৱাৰ নেকি আৰু কমেন্টখিনি যদি পঢ়িব নোৱাৰয়ে তেন্তে হলে কমেন্ট দিবলৈ তহতে সময় পাও কেনেকে আৰু যি কিটা কমেন্ট লিখিছে কমেন্ট কিটাও ভুল আপোনালোকৰ মাজলে মই কমেন্ট কিটা মই পঢ়ি দিছো শুনক দেই প্ৰথমটো নেগেটিভ কমেন্ট শুনিব দেই নামটো হল পবিত্ৰ চেতিয়া আৰু এই পবিত্ৰ চেতিয়া বোলা মানুহটোৱে মই এনেকেটো কৈ দিলে নহব লিখি দেখাই দিব লাগিব নহয় জানো যে কমেন্টটো মই দেখাই দিম আপোনালোকৰ থাম্বনেলত লগাই মই এতিয়ালৈকে থাম্বনেলটো বনোৱা নাই গুটে ভিডিঅ'টো বনোৱাৰ পিছতহে মই বনাও গতিকে শুনিব আপোনাৰ ওচৰত কিবা তথ্য প্ৰমাণ আছে নেকি হা বাইদেউ আপোনাৰ কথাখিনি সহজভাৱে লব পৰা নাই বুলি বয়োজ্যেষ্ঠ সকলে কব বিচাৰে এই মানুহটোৱে প্ৰতিটো কমেন্টতে মোক কি কয় জানেনে একে লাষ্টত সেইটো বয়োজ্যেষ্ঠ সকলে কব বিচাৰে কি বা বয়োজ্যেষ্ঠ সকলে কব বিচাৰে আজিলৈকে মানে যিমানখিনি দিলে তেওঁ সেই বয়োজ্যেষ্ঠ আৰু দিছে প্ৰতিটোতে মানে তেওঁ সেই তেনেকৈ দিয়ে আহি পেলাই হা তাৰপিছত মই তেওঁক কৈছো যে তুমি আজিলৈ যিবিলাক কমেন্ট কৰিছা কি বয়োজ্যেষ্ঠ সকলে কব বিচাৰে মানে তোমাৰ মগজে হেতু কব নোৱাৰে নেকি যে বয়োজ্যেষ্ঠ সকলে কব বিচাৰে মোৰ বোলে ভিডিঅ'টো বয়োজ্যেষ্ঠ সকলে কব বিচাৰে অকল তেওঁ হেতুৱে আৰু এটা দিছে শুনিব তোৰ বাপেৰেহে মানে ভুল দেই তুইও বাপেৰেহে লাজপোৱা কাম শিক্ষাৰ নামত চলাই আছে তাকো কিয় নেদেখা কোনে চকুত মুটিছে দেই তা আৰু এটা লিখিছে অখিলৰ বাপেৰাৰ নেছডালত ধৰি বৈতৰণী কেনেকৈ পাৰ হবি বেয়া শব্দ এটা কৈছে তাৰপিছত কৈছে পুতেক চাকচোন মই বাৰু পুতেক হলোনে কমেন্টটো লিখিছে কমেন্ট দিবলৈ আহিছে কিন্তু পুতেক বোলে মই মানে পুলিংগ
পুতেক হয় না নহয় পুতেক মানে পুলিংগ মই মানে মতা মানুহ এতিয়া কক সি যে মোক কিবা চকুত মুতিছে কিবা মুতিছে কৈছে এতিয়া মোৰ চকুত কোনোবাই মুতিছে নে তাৰ চকুত কোনোবাই মুতিছে আপোনালোকে নিজেই কক আৰু কেইটামান আছে মই নিগেটিভ কমেন্ট কিটাহে পঢ়িছো দেই আৰু এটাই লিখিছে চাব দেই আপোনালোকে মানে কি কব দুখৰ মাজতো আপোনালোকে হাঁহিবলৈ বাধ্য হ'ব লিখিছে চাব আপোনাৰ স্পেলিং লিখিছে দেখিছেনে হা পি দাস আপোনাৰ লাজ লাগিব লাগিছিল অসম আন্দোলনৰ কাৰণে অসমত আজি তিয়া হ'ব পাৰিছে তিয়া মানে আমি জানো ভাতৌ নহয় জানো হেতু সাগে থিয় হেতু লিখিব না জানে তিয়া তাতে দৰে মানে তহতৰ দৰে সাগে দেই তাতে দৰে মানুহ থাকিব নালাগে মানে তহতৰ দৰে মানুহ থাকিব নালাগে সাগে দেই হেতু তাৰ পিছত মই উত্তৰ মানে দিছো যে কমেন্টটো শুদ্ধকৈ লিখা আৰু আছে বহুত গম পাইছে আৰু আছে তেহেতৰ কি আপুনি কোন ফৈদৰ মানুহ মানে কোন ফৈদৰ মানুহ দেই বাৰু বাদ দিছো হেবিলাক মই হেকিটা লগাই দিলে আপোনালোকে গম পাব আৰু কিছুমান আহিছে আৰু এজন সুন্দৰ কমেন্ট লিখিছে কিন্তু দেই আৰু তেও যে লিখিব পাৰিছে ইমান হাজাৰ হাজাৰ কমেন্টৰ মাজত তেও লিখিছে চাব দেই তেও মই জানিছো তেও খুব ভাল মানুহ হা তেও ভিগু কুমাৰ পৰিয়ালটো সুন্দৰভাৱে জানে কিন্তু ভিগু কুমাৰ ফুকনৰ পৰিয়ালটো এতিয়ালৈকে খবৰ লবলৈ কিয় মানুহ নাই উচৰ সুপুৰীয়া মানুহে ইঘৰ কিঘৰ গৈ আছে তেও কি লামলাকটো বুলি কোনো নাছিলে নেকি তেও কি জাৰজ আছিলে নেকি হা এজনে যে মোক তেনেকে কমেন্ট কৰিছে যে মানে বহুত খট মানুহ আছে খট মানুহক কোনোবাই বাৰু এৰি দিয়ে নে ককচোন মৰা পিছতো মানুহে কিবা ভাল গুণ থাকিলে ভাল গুণ গায় হয় না নহয় কিন্তু তেও জানে হা কি মাদানী চহৰীয়া নে কি তেও লিখিছে শুনক ভিগু কুমাৰ ফুকনৰ বিষয়ে আপুনি বহুত কথা কলে কিন্তু কথাবোৰ মানিবলৈ টান পাইছো আমি জানো যে তেও অগপ নেতাৰ ভিতৰত ভিগু ফুকনে বোলে এজন খট মানুহ আছিল এইবোৰ কি তথ্যৰ পৰা কৈছে আপুনি জানিব তেও ইমান সুন্দৰকে জানে ন ইমান খট মানুহ আছিল খট মানুহক কেতিয়াও কোনেও নেৰে গম পাইছে কমেন্টটো পঢ়ি থাকুতে এজন মানুহৰ মোৰ হেৰি মানে চকুত পৰিলে দেই কমেন্টটো অতি সুন্দৰ গুৰুত্বপূৰ্ণ কথা লিখিছে তেও কি বৈদ্যধৰ বৰা তেও লিখিছে ভন্তি তুমি মুতকৈ অলপ দিনৰ সৰু তুমি যিবিলাক কথা কৈছা সকলো সঁচা কৈছা মই ছাত্ৰ আন্দোলন কৰা মানুহ হে মানুহজনে মানে ছাত্ৰ আন্দোলন কৰিছে বোলে গতিকে আৰু কিবা কবলৈ বাকি থাকিল নেকি হাজাৰ হাজাৰ পজিটিভ কমেন্ট অহাৰ পাছত তহতৰ নিচিনা ধেমা ধৰা বিলাকে দুটা তিনটা কমেন্ট লিখিবি আৰু তাকো শুদ্ধ নহয় ভুলকে আৰু মই তহতক কি খাতিৰ কৰিম নেকি হা আৰু এটা পজিটিভ কমেন্ট লিখিছে চাব হে মানুহজনো হয়তো বয়সস্থ মানুহ তেও লিখিছে 855 জন শহীদৰ তেজ খোৱা নৰখাদক বুৰৰ তেনে অৱস্থা হবই এইটো চিৰন্তন 1979 চনৰ বিদেশী খেদা আন্দোলনত অসমীয়া জাতিক কৰা পটাৰণাৰ ফল দেই আৰ্জিলে পাপ ভুঞ্জিব লাগিবই আৰু আছে এই বিশ্বাসঘাতকবোৰে তিল তিলকৈ মৃত্যুৰ খনগনা আমি দেখিম জাতি মাটি ভেটি উচ্ছন্ন কৰি আমাক পথৰ ভিখাৰী কৰা সকলৰো একে অৱস্থা হবই মাত্ৰ সময়ৰ অপেক্ষা বহুতে পজিটিভ কমেন্ট দিছে তাৰ মাজত এটো মানে অলপ দীঘল কমেন্ট আৰু হেতু কাৰণে এই কমেন্টৰ পৰা বহুতখিনি জানিবলগীয়া আছে আৰু তাৰ আগতেও মই পজিটিভ কমেন্ট এটা পঢ়িছো আৰু এখিনিতে কওঁ যি সকলে যি কিটা ধেমা ধৰাই যি কিটা চুৱা চেলেকাই মোক নিগেটিভ কমেন্ট কিটা কৰিছিলি হিহতক কৈছো মোৰ কমেন্ট কিটা চাবি আৰু হাজাৰ হাজাৰ কমেন্টৰ মাজত আকৌ খোদাই শেষত কৈছো হাজাৰ হাজাৰ কমেন্টৰ মাজত তহতৰ নিচিনা এইবিলাক চুৱা চেলেকা কিটাৰ নিগেটিভ কমেন্টে মোক একো কৰিব নোৱাৰে গতিকে আৰু বেছিকে কৈ নাথাকো আৰু সেই ছোৱালজনীৰ মানে আত্মাৰ সদগতি কামনা কৰিছো আৰু সদৌ শেষত এটা কথাই ভাল লাগিছে তাত মানে অইন কোনো নগলেও হেৰি গৈছে আমাৰ গৌৰৱ গগৈ তাত গৈ উপস্থিত হৈছে আৰু উচৰ সুবুৰীয়া মানুহখিনি আৰু তেও আগৰ কোনো ৰিলেশনৰ মানুহ তাত নাই কাৰণ
খাৰগুলিত আমাৰো মানুহ আছে, ওচৰৰ মানুহ বা কোনোবা লগোৱা লাগিছে, নকওঁ আৰু ইমানখিনি ভাঙি পাতি আপোনালোকক ক'বলৈও মোৰ দৰকাৰ নাই, কি দৰকাৰ ইমানখিনি তথ্য মানে দিবলৈ। গতিকে এইখিনিয়ে আছিলে। আৰু সদৌ শেষত কৈছোঁ, আৰ্জিলে ফল ভঞ্জিবলৈ পায়। লাগে মন্ত্ৰী MLA হওক বা মোৰ নিচিনা মানুহেই হওক বা আপোনালোকৰ নিচিনা মানুহেই হওক, গম পাইছে? মানুহক ফাঁকি দিব পাৰি, কিন্তু সেই ওপৰৱালাজনক ফাঁকি দিব নোৱাৰি। গতিকে সকলোকে মানে শুভেচ্ছা জনাইছোঁ আৰু মানে আপোনালোকৰ মনত সুবুদ্ধি উদয় হওক তাকেই কামনা কৰিছোঁ, যাতে আপোনালোকৰ হাতলৈ এইবিলাক ফাল্টু ফাল্টু কমেণ্ট লিখিবলৈ যাতে আপোনালোকক ভগৱানে শক্তি নিদিয়ে, সেইটোকে কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ইয়াৰ হেৰিতে মানে কি হৈছে জানেনে, মহে বহুত আগুৰি ধৰিছে আৰু মই ভিডিঅ'টো কৰিছোঁ ৰাতিহে। গতিকে এইখিনি আছিলে ভিডিঅ'টো। এতিয়া লৈছোঁ বিদায়, বাই বাই।